নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ আজিৰ ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। কেৱল অংগনবাড়ী কৰ্মী সহায়িকাই নহয় অংগনবাড়ী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মী সকলোৰে বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ মাননিৰ সলনি মজুৰি দাবী পুনৰ উত্থাপন কৰিছে CITUৱে আৰু বিক্ষোভ কাৰ্যসূচী অহা 10 জুলাইত বিক্ষোভ কাৰ্যসূচী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই বিক্ষোভ কাৰ্যসূচী যাতে অসমত সফল হয় তাৰ বাবে সন্থাই আহ্বান জনাইছে বা CITUৰ পৰা ট্ৰেড ইউনিয়নৰ পৰা দাবী জনোৱা হৈছে আৰু কোৱা হৈছে অত্যাৱশ্যকীয় বয় বস্তুৰ দাম বৃদ্ধি ৰোধ কৰিব লাগে আৰু শ্ৰম কোড বাতিল কৰক। অসমৰ শ্ৰমিকৰ ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰাৰ দাবী ইতিমধ্যে উত্থাপন কৰা হৈছে। লগতে আঁচনিভুক্ত কৰ্মীসকল যেনেকুৱা ৰন্ধন কৰ্মী আশা কৰ্মী অংগনবাড়ী কৰ্মীৰ মাননিৰ সলনি মজুৰি প্ৰদান কৰক এনেকুৱা ধৰণৰ এখন বেনাৰ ইয়াতে আপোনালোকে লক্ষ্য কৰিছে আৰু 10 জুলাই 2024 দেশজোৰা শ্ৰমিক বিক্ষোভ আৰু অসমত সফল কৰক বুলি কৈ এই পোষ্ট বেছিকৈ শ্বেয়াৰ কৰাৰ কথা কৈছে। কিন্তু ইয়াৰ মাজতে আহিছে অংগনবাড়ীৰ তৰফৰ পৰা এটা বিশেষ আপডেট, অৰ্থাৎ CITUৰ তৰফৰ পৰা এইবাৰ দেশজোৰা আন্দোলন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা কৈছে। 10 তাৰিখত অসমত সফল কৰাৰ কথা কোৱা হৈছে, কিন্তু এইবাৰ পুনৰ CITUৱে নিৰ্মলা সীতাৰমণে এটা কোৱা মতে যে আপোনালোকৰ ট্ৰেড ইউনিয়নৰ তৰফৰ পৰা বা যি শ্ৰমিকৰ তৰফৰ পৰা কি আপোনালোকৰ দাবী সেই বিষয়ে এটা আবেদন পত্ৰ দিয়ক বা স্মাৰক পত্ৰ প্ৰেৰণ কৰক আৰু সেই ক্ষেত্ৰতে CITUৰ তৰফৰ পৰা এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। তাতে অংগনবাড়ী কৰ্মীৰ দৰমহা আশা কৰ্মীৰ দৰমহা আৰু ৰন্ধন কৰ্মী একেলগে মাননি বৃদ্ধিৰ কথা কৈছে, অৰ্থাৎ মাননিৰ সলনি মজুৰি দাবী কৰিছে আৰু অসমৰ শ্ৰমিকৰ ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰাৰ কথা কোৱা হৈছে আৰু সেইখন যিখন আপডেট আছে আৰু সেই আপডেট মতে সকলো শ্ৰমিক অৰ্থাৎ কেন্দ্ৰীয় পৰ্যায়ৰ কাম কৰা শ্ৰমিকসকলৰ মাননি বৃদ্ধিৰ দাবী জনোৱা হৈছে। লগতে যিহেতু অতি সোনকালে বাজেট পুনৰ আৰম্ভ হ'ব আৰু সেই বাজেটত যাতে অংগনবাড়ী কৰ্মী সহায়িকাৰ নতুন যিহেতু লোকসভাৰ বৈঠকসমূহ আৰম্ভ হৈ আছে আৰু ইয়াৰ মাজতে যাতে অংগনবাড়ী বা আশা কৰ্মী বা ৰন্ধন কৰ্মীৰ যি দাবী সেয়া যাতে অতি সোনকালে পূৰণ হয় তাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু অসমত কি হৈছে, আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসমৰ অজন্তা নিয়োগ বাইদেৱে যিহেতু অংগনবাড়ী কৰ্মী সহায়িকাক যিটো আশ্বাস প্ৰদান কৰিছিল যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰাৰ কথা বা এটা চিন্তা চৰ্চা চলি আছিল, সেই ক্ষেত্ৰত ইতিমধ্যে কোনো ধৰণৰ আপডেট পৰিলক্ষিত হোৱা নাই। কিন্তু এটা কথা সঁচা যে অসমত অংগনবাড়ী কৰ্মী সহায়িকাৰ লগত হেতালি খেলা হৈছে, কিয়নো আজিৰ পৰা প্ৰায় 2 বছৰ হ'ল দিন কটাই আছে, কিন্তু অংগনবাড়ীৰ যি মাননি বৃদ্ধিৰ কথা সেয়া ইতিমধ্যে প্ৰকাশ কৰা নাই বা অসম চৰকাৰৰ পৰা স্পষ্টভাৱে কোৱা নাই যে আমি মাননি বৃদ্ধি কৰিম বা এনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই। কিন্তু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা যি সন্থা আছে সেই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই স্পষ্টকৈ কোৱা নাই যে কোনটো সফল কৰাৰ কথাই কোৱা হৈছে। অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বা অন্য কিবা কিবি আছে এনেকুৱা ধৰণৰ কোনো কথা সন্থাৰ তৰফৰ পৰা সদৰি কৰি কোৱা হোৱা নাই আৰু ইতিমধ্যে আমি গম পাইছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত বা কোনো ধৰণৰ স্পষ্টীকৰণ অসমৰ মুখ্যমন্ত্ৰী হওক বা আমাৰ মাননীয় অজন্তা নিয়োগ বাইদেউ হওক কোনো ধৰণৰ স্পষ্ট মতামত ইতিমধ্যে আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই। আৰু যিহেতু বৈঠকত বহিছিল 20 জুনত, কিন্তু সেই বৈঠকৰ পিছত আজি প্ৰায় 10 দিন অতিক্ৰম কৰিলে, অৰ্থাৎ 13 দিন অতিক্ৰম কৰিলে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল। ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক, কিয়নো আপোনালোকৰ আন্দোলন যাতে সুফল হয় তাৰ বাবে কামনা কৰি এইখন ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে আন্দোলনত অংশগ্ৰহণ কৰিব পাৰে বা যি মহাবিক্ষোভ কাৰ্যসূচী তাতে যাতে সকলো বাইদেৱে অংশগ্ৰহণ কৰিব পাৰে। আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।